2025 বৰ্ষত অপৰাধীক শাস্তি বিহাৰ ক্ষেত্ৰত বিশেষ ভূমিকা মৰিগাঁও পক্সো আদালতৰ ৰাজ্যৰ ভিতৰতে এই বৰ্ষত সৰ্বাধিক পক্সো গোচৰত দোষী সাব্যস্ত কৰিছে মৰিগাঁও আদালতে শিশু আৰু কিশোৰৰ সৈতে হোৱা অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰি শাস্তি বিহা হৈছে 65 জন লোকক মৰিগাঁও জিলাত এই বৰ্ষত সৰ্বমুঠ ৰুজু হৈছিল 128টা পক্সো গোচৰ ইয়াৰে 120টা গোচৰ চাৰ্জশ্বিট প্ৰদান কৰিছে আৰক্ষীয়ে এই গোচৰসমূহৰ 70% গোচৰ আদালতত বিচাৰ চলিছিল আৰু তাৰ ওপৰত আদালতে ৰায়দান দি দোষী সাব্যস্ত কৰিছে অপৰাধীক যোৱা বছৰৰ দৰে এইবাৰো আমি যিসমূহ কেছ পক্সো এক্টত ৰেজিষ্টাৰ হৈছিলে সেই পক্সো এক্টৰ কেছবোৰত আমি তদন্ত কৰি পেলাই যিসমূহ আমি চাৰ্জশ্বিট জমা দিছিলোঁ তাৰ ওপৰত আমাৰ অনাৰেবল কোৰ্টে ট্ৰায়েল চলাই পেলাই 65টা গোচৰত দোষী সাব্যস্ত কৰিছে যিটো নেকি যোৱা বছৰতকৈ সৰ্বাধিক আৰু আজিলৈকে মানে অৰ্থাৎ যোৱা 30 ডিচেম্বৰলৈকে আমি মৰিগাঁও জিলাৰ পক্সো আদালতে 65টা গোচৰত মানে দোষী সাব্যস্ত কৰিছে আৰু ন্যায় প্ৰদান কৰিছে আৰু মই যিখিনি আমি ডাটা এনালাইচিছ কৰিলোঁ আমি দেখিলোঁ যে যোৱা বছৰতকৈ আমাৰ এইটো সৰ্বাধিক আৰু আমাৰ যিসকল OC আৰু আয়ুসকল আছে যিসকলে নেকি এনেকুৱা ধৰণৰ যিবোৰ অলপ হিনিয়াছ ক্ৰাইম যিবোৰ জেনেৰেলি ক্ৰাইম এগেইনষ্ট চিলড্ৰেন সৈতে জড়িত সেইবোৰত আমি গুৰুত্ব প্ৰদান কৰি পেলাই সেইবোৰ আমি তদন্ত কৰিছিলোঁ আৰু চাৰ্জশ্বিট আমি উইদিন ষ্টিপুলেটেড টাইমত আমি জমা দিছিলোঁ আৰু তাৰ ওপৰত আমাৰ মহামান্য আদালতে এইখিনি ন্যায় প্ৰদান কৰিছে তো আজিলৈকে এইটো আজি এটা দিন বাকী আছে 31 তাৰিখ আজিও হয়তো আমি কিছু তেনেকুৱা আমি ৰায় পাবলৈ আমি সক্ষম হ'ম মই ভাবোঁ যে এতিয়ালৈকে আজিলৈকে আমাৰ যিখিনি আমি ডাটা এনালাইচিছ কৰিছোঁ মৰিগাঁও জিলাতে সৰ্বাধিক পক্সো গোচৰত দোষী সাব্যস্ত হৈছে টোটেল আমাৰ কেছ আমি ৰেজিষ্টাৰ্ড আমি 128টা কেছ ৰেজিষ্টাৰ হৈছিলে আমি 120টা কেছত আমি চাৰ্জশ্বিট দিছিলোঁ যি 8টা এইকেইটা ৰিচেণ্টলি হোৱা আৰু তাৰে প্ৰায় 70% কেছত মহামান্য আদালতে তাত গোচৰ তাত চলাইছিলে ট্ৰায়েল চলিছিলে আৰু সেইসমূহৰ ওপৰতে ন্যায় প্ৰদান কৰিছে